নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল ভিডিএছ এটুলৈ তো আজি আমি আকৌ এটা ইম্পৰ্টেন্ট টপিক লৈ আহিছো যোনটো নাম হৈছে আমাৰ ইউনিটস অফ লেন্থ যোনটো ক্লাস 6 ম্যাথছ চ্যাপ্টাৰ 1 স্ট্ৰাকচাৰ অফ নাম্বাৰ চ্যাপ্টাৰ 2 ৰ পৰা বহুত ইম্পৰ্টেন্ট হয় তো স্ক্ৰিনত চাব আপোনালোকে টপিকটো আজি হৈছে আমাৰ ইউনিট অফ লেন্থ তো লেন্থ কি বস্তুনো লেন্থ বুলি ক'ব গলে আমি বুজো যে দৈৰ্ঘ্য ঠিক আছে নাইবা আমি যোনটো আমাৰ নরমাল ভাষাত কো লাম্বাই যোনটো বুজি কও আমি হিটু হল আমাৰ লেন্থ তো আপোনালোকে স্ক্ৰিনত চাব ইয়াতে এজন ষ্টুডেন্ট আছে ষ্টুডেন্ট জনৰ লগত এখন নোটবুক আছে তো সেই নোটবুকত যদি তেখেতে এটা 15 সেন্টিমিটাৰৰ লাইন ড্ৰ কৰিব লাগে আপোনালোক সকলোৰে কম্পাস বক্স আছে আৰু আপোনালোকে ডে টু ডে লাইফত এনেকুৱা লাইন ড্ৰ কৰি থাকে ম্যাথছৰ জিওমেট্ৰি তো যেতিয়া আপোনালোকে লাইন ড্ৰ কৰিব লাগে সে 15 সেন্টিমিটাৰৰ লাইন ড্ৰ কৰিব লাগে আপোনালোকে কি ব্যৱহাৰ কৰে আপোনালোকে ব্যৱহাৰ কৰে এটা স্কেল ব্যৱহাৰ কৰে তাতে আপোনালোকে কি কৰে তাতে আপোনালোকে এনেকে মাৰ্জিন টানে যোনটো হল আমাৰ কিমান 15 সেন্টিমিটাৰ লেন্থ অফ কিমান 15 সেন্টিমিটাৰৰ আপোনালোকে এটা লাইন ড্ৰ কৰিলে তো এই লাইনৰ লেন্থটো কিমান হ'ব আমাৰ 15 সেন্টিমিটাৰ হ'ব ইয়াৰে তলত আপোনালোকে চাওক মই আকৌ এটা এক্সাম্পল লৈছো যেতিয়া আপোনালোকে টেইলৰৰ তাতে কাপোৰ চিলাব যায় যেতিয়া টেইলৰৰ তাতে আমি কাপোৰ চিলাব যাও তো টেইলৰ জনে চিলোৱাৰ আগত কি কৰে আমাৰ বডিৰ জুখটো তেওঁলোকে ধুনিয়াকে লৈ লয় ঠিক আছে কেনেকে লয় এখন তেওঁলোকৰ থাকে কি থাকে এনেকুৱা মেজাৰিং টেপ থাকে তেওঁলোকৰ লগত নাইবা আমি যোনটো কও ফিটা এটা থাকে ফিটাটো দি কেনে তেওঁলোকে ধুনিয়াকে জুখে আমাৰ বডিৰ সাইজটো ঠিক আছে ইয়াতে স্ক্ৰিনত দেখা পাব এনেকে তেওঁলোকে জুখে তো ইয়াতে যোনটো ইউনিট ব্যৱহাৰ কৰে হিটু আমাৰ সেন্টিমিটাৰ কিন্তু নহয় হিটু আমাৰ সেন্টিমিটাৰ নহয় হিটু তেওঁলোকে জুখিব আমাৰ কিমানত মিটাৰত দিয়া থাকে হিটু আমাৰ দিয়া থাকে কিহত মিটাৰত দিয়া থাকে তো চাওক দুয়োটাই হয় লেন্থ স্কেলৰ পৰা আমি যোনটো লাইন ড্ৰ কৰিছো হিটু হয় আমাৰ লেন্থ আৰু যোনটো টেইলৰ জনে জুখিব আমাৰ সে হাইটটো জুখিলে নহয় টেইলৰ জনে সে আমাৰ হাইটটো জুখিলে হিটু হ'ব কি এক প্ৰকাৰৰ লেন্থে হৈ যাব কিন্তু দুয়োটা জুখাৰ কাৰণে আমাৰ ইউনিটস ডিফাৰেন্ট ইউজ কৰিছে ইয়াতে চাওক ইয়াতে ব্যৱহাৰ কৰিছে সেন্টিমিটাৰ ইয়াতে ব্যৱহাৰ কৰিছে সেন্টিমিটাৰ আৰু ইয়াতে ব্যৱহাৰ কৰিলে সে মিটাৰ ব্যৱহাৰ কৰিলে তো সেম লেন্থক জুখাৰ কাৰণে আমাৰ লগত ডিফাৰেন্ট ইউনিটস আছে আৰু যোনকিটা আজি আমি ধুনিয়াকে ষ্টাডি কৰিম তো আহক ডিফাৰেন্ট ইউনিটস আমি ধুনিয়াকে ষ্টাডি কৰো তো ইয়াতে চাও কেইটামান মই ইউনিটস লৈ লৈছো স্ক্ৰিনত চাব আপোনালোকে যে ইয়াতে আছে আমাৰ দিয়া মিলিমিটাৰ তাৰ পিছত দিছে আমাৰ সেন্টিমিটাৰ তাৰ পিছত দিছে আমাৰ ডেসিমিটাৰ তাৰ পিছত দিছে আমাৰ মিটাৰ তো এইকিটা ইউনিটস আজি আমি ধুনিয়াকে ষ্টাডি কৰিম ঠিক আছে এইকিটা আপোনালোকে নামকিটা মুখস্থ কৰি লওক তো বেটাৰ হৈ যাব আপোনালোকৰ পিছতো এইকিটা বহুত কামত আহিব আপোনালোকে এনেকে মুখস্থ কৰক যে মিলি সেন্টি ডেসি আৰু মিটাৰ এনেকে আপোনালোকে এইকিটা মাইন্ডত মুখস্থ কৰি লওক ভিডিওটো পজ কৰি লওক আৰু এইকিটা মাইন্ডত মুখস্থ কৰি লওক নাইবা এবাৰ লিখি লওক ঠিক আছে তো এতিয়া ওকে আপোনালোকে পঢ়ি লৈছে ধুনিয়াকে এতিয়া চাওক মিলিমিটাৰৰ পৰা আমি সেন্টিমিটাৰ কেনেকে যাম যদি আপোনালোকক কোৱেশ্চনত আপোনালোকক এনেকে দিয়া থাকিব যে এটা নাম্বাৰ দিব মিলিমিটাৰত হিটু আপোনালোকক লৈ যাব কব সেন্টিমিটাৰলৈ লৈ যাব কব ঠিক আছে এটা নাম্বাৰ দিয়া থাকিব আপোনালোকক সেন্টিমিটাৰত হিটু লৈ যাব কব ডেসিমিটাৰত লৈ যাব কব তো হিটু আপোনালোকে কেনেকে কৰিব তাৰ বাবে ডিফাৰেন্ট আমাৰ ফৰ্মুলা আছে তো সৰ্বপ্ৰথম মই এটা টেকনিক আপোনালোকক দেখুৱাই দিছো যে এইগিটা মুখস্থ কৰি লওক যে মিলি সেন্টি ডেসি মিটাৰ এনেকে আপোনালোকে মাইন্ডত মুখস্থ কৰি লওক আটাইতকৈ সৰু আৰু প্ৰথম গুণ আহে মিলিমিটাৰ সেন্টিমিটাৰ ডেসিমিটাৰ আৰু মিটাৰ এতিয়া চাব আপোনালোকে যেতিয়া আপোনালোকে সৰু ইউনিটৰ পৰা যেতিয়া আপোনালোকে সে এইটো মিলিমিটাৰটো আটাইতকৈ আগত তো ই সৰু ঠিক আছে তো যেতিয়া আপোনালোকে সৰু ইউনিটৰ পৰা ডাঙৰ ইউনিট লৈকে আহিব ধৰে নহয় তেতিয়া ডিভিজন হয় আমাৰ তো তেতিয়া আমাৰ ডিভাইড কৰিব লাগে ঠিক আছে এইখিনি বুজি লওক তাৰ পিছত আমি ফৰ্মুলা বিলাক চাম তো যেতিয়া আমি সৰু ইউনিটৰ পৰা ডাঙৰ ইউনিটলৈ আহিব লগা হয় তো আমি কৰো ডিভাইড ঠিক আমি তাৰে উলটা যেতিয়া আমি ডাঙৰ ইউনিটৰ পৰা সৰু ইউনিটলৈ আকৌ ঘূৰাই যাব লগা হয় তেতিয়া আমি কৰো কি
মাল্টিপ্লিকেশ্যন আমি কৰো তো এইখিনি আপোনালোকে বুজি পাব লাগিব তাৰ পিছতে কনসেপ্টখিনি আপোনালোকৰ ধুনিয়াকে ক্লিয়াৰ হ'ব তো প্ৰথম মনত কৰি লওক মিলি সেন্টি ডেসিমিটাৰ মিলিমিটাৰ সেন্টিমিটাৰ ডেসিমিটাৰ মিটাৰ এইকিটা আমাৰ ফাৰ্ষ্টত আহে ঠিক আছে তাৰ পিছত ইটো মাইন্ডত ৰাখি লওক যে সৰুৰ পৰা ডাঙৰত আহিলে সদায় ডিভাইড হয় আৰু ডাঙৰৰ পৰা সৰুলৈ গলে সদায় মাল্টিপ্লিকেশ্যন হয় তো বুজি পাইছে এতিয়া আমি আহক এটা এটাকে ফৰ্মুলা বিলাক ধুনিয়াকে শিকো ওকে তে চাওক ফাৰ্স্ট পইণ্টটো কি দিছে আমাক ফাৰ্স্ট পইণ্টত আমি শিকিম কনভাৰ্সন ফ্ৰম মিলিমিটাৰ টু সেন্টিমিটাৰ মিলিমিটাৰ টু ডেসিমিটাৰ মিলিমিটাৰ টু মিটাৰ ইয়াতে চাওক মিলিমিটাৰৰ পিছতে কোন আহে আমাৰ মিলিমিটাৰৰ পিছতে আমাৰ আহে কোন সেন্টিমিটাৰ হয় না তো যদি আপোনালোকক মিলিমিটাৰৰ পৰা সেন্টিমিটাৰলৈ লৈ যাব দিয়ে that is from mm to cm লৈ যদি লৈ যাব দিয়ে তো কি কৰিব যোনটো ভ্যালু থাকে হেতু ডিভাইড কৰি দিব কিহেৰ লগত 10 এৰ লগত এতিয়া ডিভাইড কিয় কৰিব লাগে আগৰ স্লাইডছটোত আমি শিকিলো যে যেতিয়া আপোনালোকে সৰু ইউনিটৰ পৰা ডাঙৰ ইউনিট এনেকে আহিব লগা হয় আমি কি কৰো আমি সদায় ডিভাইড কৰো আপোনালোকে শিকিলে ঠিক আছে চাওক তেনে হলে মিলিমিটাৰৰ পৰা সেন্টিমিটাৰ লৈ যাব লাগিলে কিহেৰে ডিভাইড কৰিম আমি 10 এৰে ডিভাইড কৰিম এতিয়া 10 এৰে কিয় ডিভাইড কৰিম চাওক মিলিমিটাৰৰ পৰা সেন্টিমিটাৰ কিমান দূৰ মাত্ৰ এক ঘৰ দূৰ তেনে হলে ভ্যালুটো ডিভাইড হৈ যাব এটা জিৰো থকা 10 এৰে ডিভাইড হৈ যাব ঠিক সেইদৰে এবাৰ চাওক বুজি পাব আপোনালোকে যে মিলিমিটাৰৰ পৰা যদি আমি ডেসিমিটাৰ লৈ যাব লগা হয় কেই ঘৰ দূৰ এক ঘৰ দুই ঘৰ ডেসিমিটাৰ আহি গল কেই ঘৰ দূৰ দুই ঘৰ দূৰ তেনে হলে মিলিমিটাৰৰ পৰা যদি আমি ডেসিমিটাৰ লৈ যাব লগা হয় তো যোনটো ভ্যালু আছে হেতু কিহেৰে ডিভাইড হৈ যাব 100 এৰে ডিভাইড হৈ যাব চাওক ইয়াতে মিলিমিটাৰৰ পৰা ডেসিমিটাৰ কেই ঘৰ দূৰ দুই ঘৰ দূৰ 1 2 দ্যাটস ওয়াই দুটা জিৰো থকা 100 এৰেহে ডিভাইড হ'ব আৰু মিলিমিটাৰৰ পৰা সেন্টিমিটাৰ কেই ঘৰ দূৰ মাত্ৰ এক ঘৰ দূৰ দ্যাটস ওয়াই এটা জিৰো থকা 10 এৰে ডিভাইড হৈছে আকৌ এটা চাওক মিলিমিটাৰৰ পৰা মিটাৰ নো কিমান দূৰ ইয়াতে চাওক মিলিমিটাৰৰ পৰা মিটাৰ দূৰ হৈছে এক ঘৰ দুই ঘৰ আৰু তিন ঘৰ দূৰত যাৰ কাৰণে যদি আমি মিলিমিটাৰৰ পৰা মিটাৰ লৈ যাব লগা হয় তো যোনটো ভ্যালু আছে হেতু তিনিটা জিৰো থকা 1000 এৰে আমি ডিভাইড কৰি দিউ বুজি পাইছে যিমান ঘৰবিলাক বাঢ়ি যাই থাকিব হিমান জিৰো বিলাক আহি থাকিব তো এইটো টেকনিকত আমি ধুনিয়াকে ফৰ্মুলা বিলাক মনত ৰাখিব পাৰো জাস্ট আপোনালোকে মনত ৰাখিব লাগিব units kita that is millimeter centimeter decimeter আৰু meter তো ইয়াতে মই এটা एग्जांपल লৈছো সে আপোনালোকক দিছে 30 মিলিমিটাৰ হিতুক লৈ যাব লাগে কিহত সেন্টিমিটাৰৰ লৈ যাব লাগে ঠিক আছে 30 মিলিমিটাৰ টু সেন্টিমিটাৰৰ লৈ যাব লাগে তো আপোনালোকে কি কৰিব আপোনালোকে যোনটো 30 আছে হেতু ডিভাইড কৰি দিব কিহেৰে লগত 10 এৰ লগত তো 10 এৰ লগত ডিভাইড কৰি দিলে 0 0 कैंसिल পালে আপোনালোকে आंसरটো কি পাব 3 কি পাব এটো হৈ যাব আমাৰ 3 সেন্টিমিটাৰ আমাৰ आंसरটো হৈ যাব তো এই ধৰণে আমি ফৰ্মুলা বিলাক ইউজ কৰি কেনে এটা ইউনিটৰ পৰা বেলেগ এটা ইউনিটলৈ শিফট কৰাব পাৰো আশা কৰিছো বুজি পাইছে আপোনালোকে আহক নেক্সট পইণ্টটো চাও ওকে এবাৰ 2 নম্বৰ পইণ্টত চাওক এবাৰ আমি কি কনভাৰ্ট কৰিম এবাৰ আমি কনভাৰ্ট কৰিম সেন্টিমিটাৰৰ পৰা ডেসিমিটাৰ আৰু সেন্টিমিটাৰৰ পৰা মিটাৰ সেম টেকনিক ইউজ কৰিম এতিয়া চাওক এবাৰ আমি স্টাৰ্ট কৰিম কাৰ পৰা সেন্টিমিটাৰৰ পৰা ঠিক আছে তো সেন্টিমিটাৰৰ পৰা ডেসিমিটাৰ কেই ঘৰ দূৰত মাত্ৰ এক ঘৰ দূৰত তেনে হলে cm that is centimeter to decimeter that is dm কৰিব লাগিলে কি কৰিম cm ৰ যোনটো ভ্যালু থাকে ইটো কিহেৰে ডিভাইড কৰাই দিম 10 এৰে ডিভাইড কৰাই দিম কাৰণ সেন্টিমিটাৰৰ পৰা ডেসিমিটাৰ মাত্ৰ কেই ঘৰ এক ঘৰ হে দূৰত ঠিক হেইদৰে সেন্টিমিটাৰৰ পৰা মিটাৰ কেই ঘৰ দূৰ that is সেন্টিমিটাৰৰ পৰা মিটাৰ হল আমাৰ এক ঘৰ তাৰ পিছত দুই ঘৰ দূৰ তেনে হলে কি কৰিম সেন্টিমিটাৰৰ পৰা যদি মিটাৰ যাব লগা হয় তো ভ্যালুটো কিহেৰে ডিভাইড কৰাই দিম 100 এৰে ডিভাইড কৰাই দিম দুই ঘৰ দূৰ যাৰ কাৰণে দুটা 0 100 এক ঘৰ দূৰ যাৰ কাৰণে এটা 0 10 আৰু এইটো ইম্পৰ্টেন্ট হয় আমাক লাগি থাকিব ঠিক আছে সে আপোনালোকক দিলে ইয়াতে 500 সেন্টিমিটাৰ আপোনালোকক দি দিলে এটো আপোনালোকক লৈ যাব লাগে মিটাৰত ঠিক আছে টু মিটাৰত যদি আপোনালোকে লৈ যাব লগা হয় তো 500 টু ডিভাইড কৰি দিম কিহেৰে লগত 100 ৰ লগত ডিভাইড কৰাই দিম 0 0 0 0 कैंसिल হৈ যাব আমি পাম কিমান 5 মিটাৰ আমি পাই যাম
তো এনেকে আমি এইটো ফৰ্মুলা ইউজ কৰি কেনে উলিয়াব পাৰিম তো এইখিনি আপোনালোকে ধুনিয়াকৈ আকৌবাৰ লিখি লওক লিখি লৈছে ওকে আহক নেক্সট পইণ্টটো চাওঁ ওকে এবাৰ চাওক নেক্সট পইণ্টটো কি দিছে আমাক নেক্সট পইণ্টটো দিছে আমাক ডেসিমিটাৰৰ পৰা মিটাৰলৈ লৈ যাব লাগে তো যদি আমি ডেসিমিটাৰৰ পৰা মিটাৰলৈ লৈ যাওঁ আমি কি ফৰ্মুলা ইউজ কৰিম চাওক ডেসিমিটাৰৰ পিছতে কোন আহে ডেসিমিটাৰৰ এক ঘৰ পিছতে আহে কোন আমাৰ মিটাৰ আহে তেনেহলে dm that is decimeter to m মিটাৰ যাব লাগিলে আমি কি কৰিম যোনটো ডেসিমিটাৰৰ ভ্যালু থাকিব সেইটো ডিভাইড লগাই দিম কিহেৰে লগত 10 এৰ লগত কাৰণ কিয় ডেসিমিটাৰৰ এক ঘৰ পিছতে আহে আমাৰ মিটাৰ that's why it is divide by 10 হৈ যাব তো ভেৰি ইম্পৰ্টেন্ট ফৰ্মুলা বিলাক এনে মনত থাকিব জাস্ট আপোনালোকে এই প্যাটাৰ্নটো মনত ৰাখক যে মিলিমিটাৰ সেন্টিমিটাৰ ডেসিমিটাৰ আৰু মিটাৰটো আপোনালোকে ধুনিয়াকৈ মনত ৰাখক আহক নেক্সট পইণ্টটো চাওঁ ওকে আমি একদম প্ৰথম টপিকতে শিকিলো যে যেতিয়া এটা সৰুৰ পৰা আমি ডাঙৰ ইউনিটলৈ যাব ধৰো আমি কি কৰো হিবিলাকত আমি সদায় ডিভাইড কৰো হয় না আমি আগতে পঢ়িলো ইটো এতিয়া কি কৰিম এতিয়া আমি ডাঙৰ ইউনিটৰ পৰা সৰু ইউনিট লৈকে যাম এনেকে ডাঙৰৰ পৰা সৰু লৈকে যাম তেনেহলে ইবাৰ আমি কি কৰিম মাল্টিপ্লাই হে আমি কৰিম ঠিক আছে এবাৰ আপোনালোকে চাব ইয়াতে লিখিছে কি ইয়াতে লিখিছে যে from meter to decimeter from meter to centimeter and from meter to millimeter তাৰ মানে এবাৰ আমি ডাঙৰ ইউনিটৰ পৰা সৰু ইউনিট লৈকে যাম তো ইয়াতে চাব মিটাৰৰ পৰা আমি যাম এবাৰ কিমান ডেসিমিটাৰ মিটাৰৰ পিছতে কোন আহে মিটাৰৰ পিছতে আহে আমাৰ ডেসিমিটাৰ আৰু এবাৰ আমি ডাঙৰ ইউনিটৰ পৰা সৰু ইউনিট লৈকে গৈ আছো তেনেহলে মিটাৰৰ এক ঘৰ পিছতে যদি ডেসিমিটাৰ আহে that is meter to decimeter ফৰ্মুলাটো কি হ'ব যোনটো ডেসিমিটাৰৰ ভ্যালু আছে হেতু মাল্টিপ্লাই কৰি দিব লাগিব কিহেৰে লগত 10 এৰ লগত এবাৰ ডিভাইড নহয় এবাৰ কি হ'ব আমাৰ মাল্টিপ্লাই হে এবাৰ আমাৰ হ'ব নেক্সট আপোনালোকে চাওক এবাৰ যদি আমি মিটাৰৰ পৰা সেন্টিমিটাৰ লৈকে যাব খুজো তো চাওক এই ঘৰ এক ঘৰ দুই ঘৰ যাব লাগিব তো সেই কাৰণে মিটাৰৰ পৰা যদি আমি সেন্টিমিটাৰ যাও তেনেহলে দুই ঘৰ যাব লাগে নহয় তেনেহলে যোনটো ভ্যালু আছে হেতু মাল্টিপ্লাই কিহেৰে লগত হৈ যাব 100 এৰ লগত হৈ যাব এক ঘৰত এটা 0 ডেসিমিটাৰত এটা 0 ঠিক আছে that is value multiply by 10 হৈ যাব মিটাৰৰ পৰা সেন্টিমিটাৰ কেই ঘৰ দুই ঘৰ তেনেহলে দুটা 0 হৈ যাব আমাৰ 100 এবাৰ চাওক এবাৰ যদি মিটাৰৰ পৰা আমি মিলিমিটাৰ যাও কেনেকা হ'ব মিটাৰৰ পৰা আমি মিলিমিটাৰ যাম কেই ঘৰ এক ঘৰ দুই ঘৰ তিনি ঘৰ দূৰত তেনেহলে মিটাৰৰ পৰা যদি আমি মিলিমিটাৰ যাও তেনেহলে ভ্যালুটো কিমান হৈ যাব মাল্টিপ্লাই উইথ 1000 হৈ যাব কিয় 1000 হল কাৰণ চাওক তিনিটা ঘৰ এক ঘৰ দুই ঘৰ তিনি ঘৰ দূৰত তেনেহলে তিনিটা 0 that is 1000 মাল্টিপ্লাই হৈ যাব ইয়াতে বহুত ইম্পৰ্টেন্ট হৈছে এইগিটা আৰু আমাক লাগি থাকিব that is মিটাৰৰ পৰা আমাক সেন্টিমিটাৰ খুব লাগি থাকিব সে ইয়াতে মই এটা এক্সাম্পল লৈছো যে আপোনালোকৰ আছে 2 মিটাৰ হেতু লৈ যাব লাগে আপোনালোকে সেন্টিমিটাৰত ঠিক আছে হেতু লৈ যাব লাগে আপোনালোকে সেন্টিমিটাৰ তেনেহলে কি কৰিব 2 মাল্টিপ্লাই উইথ 100 কৰি দিম ইটো হৈ যাব আমাৰ কিমান 200 সেন্টিমিটাৰ তো যোনটো 2 মিটাৰ আছিল হেতু সেন্টিমিটাৰ লৈ গলে হ'ব আমাৰ কিমান 200 সেন্টিমিটাৰ হ'ব বুজি পাইছে আপোনালোকে আহক নেক্সট পইণ্টটো চাও এবাৰ পইণ্টটো কি দিছে চাও হক এবাৰ পইণ্টটো দিছে আমাক কি ডেসিমিটাৰৰ পৰা সেন্টিমিটাৰ আৰু মিলিমিটাৰ দিছে ঠিক আছে তো ডেসিমিটাৰৰ পৰা সেন্টিমিটাৰ কিমান দূৰ মাত্ৰ এক ঘৰ দূৰত তেনেহলে যদি ডেসিমিটাৰৰ পৰা সেন্টিমিটাৰ যাব লগা হয় তো যোনটো ডেসিমিটাৰৰ ভ্যালু থাকে হেতু কিহেৰে লগত মাল্টিপ্লাই কৰাই দিম 10 এৰ লগত মাল্টিপ্লাই কৰাই দিম কাৰণ চাওক ডেসিমিটাৰৰ পৰা সেন্টিমিটাৰ মাত্ৰ এক ঘৰ তো এটা 0 থকা that is 10 মাল্টিপ্লাই হ'ব ঠিক সেইদৰে যদি ডেসিমিটাৰৰ পৰা আমি মিটাৰ লৈকে যাব লগা হয় এক ঘৰ দুই ঘৰ তেনেহলে ডেসিমিটাৰ এটো m হয় দেই এটো n নহয় এটো আমাৰ m হয় ঠিক আছে এক সেকেন্ড এটো আমাৰ m হয় that is dm হ'ব ঠিক আছে it will be your dm হৈ যাব dm ঠিক আছে তো ডেসিমিটাৰৰ পৰা এবাৰ যদি আমি মিলিমিটাৰ যাব লগা হয় that is কেই ঘৰ এক ঘৰ দুই ঘৰ তেনেহলে ডেসিমিটাৰৰ পৰা যদি মিলিমিটাৰ যাব লগা হয় তো দুই ঘৰ দূৰত তেনেহলে দুটা 0 that is 100 এৰ লগত ভ্যালুটো হৈ যাব কি মাল্টিপ্লাই হৈ যাব আশা কৰিছো আপোনালোকে বুজি পাইছে এখিনি ধুনিয়াকে লিখি লওক আহক নেক্সট পইণ্টটো চাও কি কৈছে এবাৰ চাও হক কি দিছে এবাৰ দিছে আমাক
সেন্টিমিটাৰৰ পৰা মিলিমিটাৰ তেনেহলে চাওক সেন্টিমিটাৰৰ পৰা মিলিমিটাৰ কিমান দূৰ মাত্ৰ 1 ঘৰ দূৰ ঠিক আছে তেনেহলে cm ৰ পৰা যদি আমি mm লৈ যাব লগা হয় দ্যাট ইজ সেন্টিমিটাৰৰ পৰা আমি যদি মিলিমিটাৰ লৈ যাব লগা হয় তো কি কৰিম যোনটো আমাৰ সেন্টিমিটাৰৰ ভ্যালু আছে হিটু কিহেৰ লগত মাল্টিপ্লাই কৰাই দিম 10 এৰে মাল্টিপ্লাই কৰাম কিয় কাৰণ চাওক সেন্টিমিটাৰৰ পৰা মিলিমিটাৰ কেই ঘৰ মাত্ৰ 1 ঘৰ দ্যাট ইজ 0 থকা অনলি এটা 0 থকা অনলি 10 এৰ লগত হে মাল্টিপ্লাই হ'ব সে আপোনালোকে দিছে ইয়াতে 2 cm হিটুক লৈ যাব লাগে মিলিমিটাৰৰ ঠিক আছে 2 mm তেনেহলে আপোনালোকে কি কৰিব দ্যাট ইজ 2 মাল্টিপ্লাই 10 কৰি দিব হিটু হৈ যাব কি 20 mm হৈ যাব বুজি পাইছে আপোনালোকে আশা কৰিছো আপোনালোকে ধুনিয়াকে বুজি পাইছে ডাউট থাকিলে ভিডিওটো আকৌ এবাৰ চাব তো এইকিটা হল আমাৰ পাৰ্ট 1 ৰ কেইটামান ইউনিটস ইয়াৰ পিছত আকৌ কেইটামান ইউনিটস আছে যোনটো আমি পাৰ্ট 2 ধুনিয়াকে ডিসকাস কৰিম তো এইখিনি আপোনালোকে ধুনিয়াকে লিখি লওক কিবা যদি ডাউট থাকে ভিডিওটো আকৌ এবাৰ চাব আশা কৰিছো আপোনালোকৰ কনসেপ্টখিনি ধুনিয়াকে ক্লিয়াৰ হ'ব তো এই যদি ভিডিওটো নোটস আপোনালোকক লাগে তো আপোনালোকে ধুনিয়াকে ডেসক্ৰিপচন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে তাতে আপোনালোকে গৈ কেনে ধুনিয়াকে জয়েন হৈ যাব মই গোটেই ভিডিওৰ নোটস পিডিএফ খিনি তাতে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিও লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকে পঢ়া কৰি থাকক বহুত বহুত ধন্যবাদ